গৌৰীপুৰ আলমগঞ্জত মহিলা উদ্যমিতা আঁচনিত অনিয়মৰ অভিযোগ আঁচনিৰ পৰা বঞ্চিত আত্মসহায়ক গোটৰ মহিলাৰ ক্ষোভ প্ৰকাশ আলমগঞ্জ ৮ বাকমাৰা গাঁৱৰ একাংশ আত্মসহায়ক গোটৰ মহিলাৰ ক্ষোভ মহিলা উদ্যমিতা আঁচনিৰ পৰা নাম বাদ পৰা জীৱিকা সখীৰ ওপৰত ক্ষুব্ধ হৈ উঠে লগতে ধন সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন কৰে গ্ৰাম্য জীৱিকা সখী গৰাকীয়ে আত্মসহায়ক গোটৰ মহিলাসকলক বঞ্চিত কৰাৰ অভিযোগ ক্ষুব্ধ মহিলাসকলে জীৱিকা সখী গৰাকীৰ ঘৰত গৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে সবে ইয়াতে ১৫০-২০০ মহিলা একগোট হৈছে এটা কাৰণত বিশেষ কাৰণত তাৰমানে বহুদিনৰ পৰাই ইয়াতে যিবিলাক আত্মসহায়ক গোট আছে সেই আত্মসহায়ক গোটৰ পইচাবিলাক মানে লুণ্ঠন কৰি খায় এই মানে জীৱিকা সখী বুলি যাক কয় সেই জীৱিকা সখীয়ে বহুত পইচা পাতি ইয়াৰে গাঁৱৰ মহিলা যিবিলাক সবে কণী বেচা পইচা ছাগলী বেচা পইচা সবখিনি পইচা মানে লুণ্ঠন কৰি খায় সিহঁতৰ জীৱিকা সখীৰ নাম আছিল আনোৰা খাতুন সেই মানে ইমান এনেকৈ পইচা লৈছে কোনোবা কিবা স্কোপ পালেই মানে বহুত পইচা লুণ্ঠন কৰে তাৰমানে এতিয়া মই এইটো ক্ষেত্ৰত মই যেহেতু গাঁৱৰ মেম্বাৰ হয় সেই ক্ষেত্ৰত মোক বহুতে জনাইছে বহুতে অভিযোগ কৰিছে সেই অভিযোগৰ ভিত্তি কৰি মই আপোনাৰ ব্লকত কৈছিলোঁ কথাষাৰ ব্লকত কোৱাৰ পিছত একো একশ্যন লোৱা নাই তাৰপিছত মই ডিষ্ট্ৰিক্টত গৈছোঁ ডিষ্ট্ৰিক্টত যাই কিনে DPMক আপোনাৰ এটা নটিচ দিছোঁ আৰু কমপ্লেইন জনাইছোঁ কমপ্লেইন জনোৱাৰ পিছতো মানে একো পোৱা নাই মই জনাইছোঁ মই এহঁতৰ হৈ নাই একো পদক্ষেপ লোৱা নাই সেইকাৰণে মই মানে ভাবছোঁ যে এতিয়া কি কৰিম মহিলাবিলাকে মোক নেৰে তাৰমানে মানে সদায় ধৰি থাকে ফোন কৰি থাকে সবেই মানে মোক কৰি থাকে যাতে কিবা এটা কৰিব লাগে মই এটা মেম্বাৰ হিচাপত মই কি কৰিব পাৰোঁ সেইকাৰণে মই ইয়াৰ পৰা DC ছাৰক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে ছাৰ কিবা এটা কৰি দিয়ক এহঁতৰ নহ'লে মোৰ এহঁতে বিভিন্ন স্কিমৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পইচা আপোনাৰ ধৰক এতিয়া বৰ্তমান VPRP ছাৰ্ভে কৰি আছে যিটো VPRP ছাৰ্ভেৰ প্ৰত্যেকটা গ্ৰুপৰ পৰা 500 টকাকৈ লৈছে বৰ্তমান এইটো 1 টকা ল'ব নোৱাৰে মই ভালকৈ খবৰ লৈছোঁ এত পইচা লৈছে তাৰ আগত আপোনাৰ কি কয় ঘৰৰ ছাৰ্ভে যে কৰিছে আপোনাৰ ঘৰৰ ছাৰ্ভে এই ঘৰৰ ছাৰ্ভেটো প্ৰত্যেকটো জাগাত পইচা লৈছে তাৰমানে এটা ঘৰ বাদ দিয়া নাই তাৰমানে লোনৰ বাবদত 10,000 15,000কৈ টকা লৈছে এইটো সবে আপোনালোকে ষ্টেটমেণ্ট লওক সবেই ক'ব এটা কথাই ক'ব 15,000 20,000 টকালৈকে লৈছে লোনৰ বাবদে সেই আত্মসহায়কৰ গোটৰ আপোনাৰ জীৱিকা সখী বুলি কয় আনোৰা খাতুন সিয়ে লৈছে আৰু আপোনাৰ লৈছে কোনোবা এটা মানে এইবিলাক সহায় গোট খোলাৰ বাবে 12,000 টকাকৈ লৈছে গোট খোলাৰ বাবে আপোনালোকে ভাবক গোট খোলাৰ বাবে 12,000 টকা 13,000 টকাকৈ লৈছে এইটো কিবা মানে কেতিয়াও এনেকুৱা আগত হোৱা নাছিল গতিকে আমি এই মহিলাবিলাকৰ এটাই মনৰ আক্ষেপ মনৰ আৱেগ যে চেঞ্জ কৰিব লাগে আসাম টক্স আপোচবিহীন অসম কণ্ঠ